আজি মই এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ আপোনালোকৰ মাজত সেইটো হৈছে ইণ্টাৰনেল সিকিউৰিটি অফ ইণ্ডিয়া ঠিক আছে ইয়াত আমি যিখিনি আমাৰ সিকিউৰিটিৰ কাৰণে যিখিনি আমাৰ অৰ্গানাইজেশ্যন হয় কিনি চাম প্লাস আমাৰ এইবিলাক কেতিয়া ফৰ্ম হৈছিলে হেবিলাক চাম আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে হেবিলাক আমি চাম ঠিক আছে তো আমি ইম্পৰ্টেন্ট এই তিনটা বস্তু চাম ওকে এতিয়া আসাম ৰাইফলছ প্ৰথমটো হৈছে আসাম ৰাইফলছ গঠন হৈছিল 1835 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে শিলং ঠিক আছে সেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফোৰ্স 1939 নিউ দিল্লী তাৰপিছত নেশনাল কেডেট ক্ৰপছ এনসিসি ঠিক আছে তোমালোক সকলো বহুতে ইয়াৰ লগত জড়িত হৈছে এনসিসিৰ লগত এনসিসি 1948 নিউ দিল্লী টেৰিটৰিয়েল আৰ্মি 1949 ডিফাৰেন্ট ষ্টেটছ আমাৰ ৰাজ্যসমূহত ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ আইটিবিপি 1962 হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত হোম গাৰ্ডছ 1962 আমাৰ ডিফাৰেন্ট জিবিলাক ষ্টেটছ সকলো ষ্টেটছত আছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স বিএসএফ 1965 নিউ দিল্লী Central Industrial Security Force CISF 1969 New Delhi Coast Guards 1977 New Delhi and National Security Guards NSG 1984 New Delhi ঠিক আছে এইখিনি আমাৰ ইয়াৰ বিষয়ে বহুত কিটা এক্সামত আমি দেখো যে ইয়াৰ বিষয়ে সোধা যায় তো হেকাৰণে এইখিনি খুব ইম্পৰ্টেন্ট হয় ঠিক আছে থ্যাংক ইউ